90% মানুহেই নাজানে যে এই যে আমার এটিএম কার্ড বা ডেবিট কার্ড যিবোৰক নেকি আমি পেলাই থৈ দিছো, যিবোৰ নেকি অলৰেডি এক্সপায়াৰ হৈ গৈছে, ইয়াৰ ডেট পাৰ হৈ গৈছে, এইবোৰক আমি আৰু ইউজ নকৰোঁ। এই কাৰ্ডবোৰে আমাৰ এই অচল কাৰ্ডবোৰে আমাৰ একাউণ্টৰ বহুত ক্ষতি কৰি আছে। এই কথাটো বহুত মানুহেই নাজানে। আৰু এই কথাটোকে যদি আপোনালোকে জানিব বিচাৰে তেতিয়া বলক এই ভিডিঅ'টো সম্পূৰ্ণ চাওঁ কৰিম আজি। এইবিলাকে যিবোৰ এটিএম নেকি অলৰেডি এক্সপায়াৰি হৈ গৈছে, এইবোৰৰ ডেট পাৰ হৈ গৈছে, এইবোৰক আমি বেয়া বুলি অচল বুলি পেলাই থৈ দিছিলোঁ, এইবোৰে প্ৰতি বছৰে মোৰ একাউণ্টৰ পৰা টকা খাই আছিলে। যিমানবোৰ মানুহৰ একাউণ্ট আছে আৰু যিমান মানুহে এনেকুৱা ধৰণৰ এটিএম বা ডেবিট কাৰ্ড ইউজ কৰি আছে আৰু যিবোৰ নেকি ডেবিট কাৰ্ড অলৰেডি এক্সপায়াৰ হৈ গৈছে, অৰ্থাৎ ইয়াৰ ডেটবোৰ এক্সপায়াৰি ডেট পাৰ হৈ গৈছে আৰু সেইবোৰক অচল হিচাপত পেলাই থৈ দিছে, কাৰণ সেইবোৰে কাম নকৰে, কোনো এটিএমত কাম নকৰে। কিন্তু আপোনালোকে হয়তো বহুতেই নাজানে যে এই যে এক্সপায়াৰি ডেট পাৰ হৈ গৈছে এই ডেবিট কাৰ্ডছবোৰৰ, এই এটিএম কাৰ্ডছবোৰৰ যিবোৰৰ নেকি অলৰেডি এক্সপায়াৰি ডেট পাৰ হৈ গৈছে, ইয়াক আমি অচল বুলি পেলাই থৈছোঁ। এইবোৰ সাধাৰণতে কি তলে তলে এক্টিভ হৈ আছে, আমাৰ একাউণ্টত এক্টিভে দেখাই আছে। আৰু সেইকাৰণে প্ৰতি বছৰে প্ৰতিটো কাৰ্ডছৰ বাবদ এটা চাৰ্জ আছে। যেনেকৈ এটা কাৰ্ডছৰ বৰ্তমান 177 টকাকৈ কোম্পানীয়ে চাৰ্জ কাটে, সেই চাৰ্জটো প্ৰতিটো কাৰ্ডৰ বিনিময়ত কাটিয়ে আছে আৰু কাটিয়ে থাকিব, যেতিয়ালৈকে আপুনি সেই কাৰ্ডছখনক ব্লক নকৰে, নিজৰ ফালৰ পৰা ব্লক নকৰে। বেংকে কেতিয়াও ব্লক কৰি নিদিয়ে। আপুনি যেতিয়ালৈকে সেই কাৰ্ডখনক ব্লক নকৰিব তেতিয়ালৈকে সেই কাৰ্ডখন পইচা কাটিয়ে থাকিব। এটা কথা নটিচ কৰিছে যে আপুনি বেংকৰ একাউণ্টখন যেতিয়ালৈকে লেনদেন কৰি আছে ঠিকে আছে, লেনদেন কৰা বন্ধ কৰিলে বেংকৰ তৰফৰ পৰা একাউণ্টটোক হোল্ড কৰি থোৱা হয় বা ব্লক কৰি থোৱা হয়। এই কথাটো আপোনালোকে নিশ্চয় শুনিছে। কিন্তু যেতিয়া আপুনি 5 বছৰ বা 10 বছৰ কেতিয়াবা সোনকালেও আপুনি যেতিয়া একাউণ্টটো চালু কৰিব, তেতিয়া আপুনি গম পাব যে আপোনাৰ একাউণ্টৰ পৰা পইচা কাটি আছে, মাইনাছ হৈ আছে। পিছে কিহৰ কাৰণে? সাধাৰণতে RBI ৰুল হিচাপত ছেভিংছ একাউণ্টত কেতিয়াও মাইনাছ হ'ব নোৱাৰে, আপোনাৰ মাইনাছত লাগিব নোৱাৰে। কিন্তু এই যে ডেবিট কাৰ্ড বা এটিএম কাৰ্ড যিটো কোম্পানীয়ে আপোনাক প্ৰভাইড কৰাইছে, সেই কোম্পানীবোৰে আপোনাৰ পৰা প্ৰতি বছৰে এটা ফিক্স চাৰ্জ কাটি আছে আৰু সেই চাৰ্জটো প্ৰতি বছৰে কাটিবই। আপোনাৰ কাৰ্ডখন লাগিলে এক্সপায়াৰি হৈ যাওক বা নাযাওক, যেতিয়াৰ পৰা এই কাৰ্ডখন আপোনাৰ নামত ইছ্যু হৈছে তেতিয়াৰে পৰা আপোনাৰ কাটিয়ে থাকিব। কেতিয়াবা এনেকুৱাও হয় যে আপোনাৰ নামত কাৰ্ড আহি গৈছে, ঘূৰিও গৈছে, আপুনি বা পোষ্ট অফিচত পৰি আছে, কিন্তু আপুনি কাৰ্ডখন ৰিচিভ কৰা নাই। ইফালে কিন্তু আপোনাৰ নামত কাৰ্ড ইছ্যু হৈ গৈছে। যদি আপোনাৰ নামত কাৰ্ড ইছ্যু হৈ গৈছে তেন্তে আপোনাৰ একাউণ্টৰ পৰা প্ৰতি বছৰে এটা ফিক্স চাৰ্জ আছে। বৰ্তমানে যেনেকৈ 177 টকাকৈ চাৰ্জ কাটে, সেই চাৰ্জটো কাটিয়ে থাকিব। ঠিক একেদৰে আপুনি যিখন কাৰ্ডক ইউজ কৰিছিলে আৰু এক্সপায়াৰি ডেট পাৰ হৈ গৈছে, যেনেকৈ এইবোৰ কাৰ্ডছৰ অধিকাংশই এই যে চিম মডেল নথকাৰ কাৰণে আজিকালি মাজতে এই পুৰণা এটিএম কাৰ্ডবোৰক বন্ধ কৰি দিয়া হৈছে আৰু নতুন কাৰ্ড ওলাইছে। তাৰ উপৰিও কিছুমান কাৰ্ড এনেকুৱা এক্সপায়াৰি ডেট পাৰ হৈ যায়, সেইকাৰণে আমি কি কৰোঁ, নতুন কাৰ্ড আনো, নতুন এটিএম কাৰ্ড আনো, কিন্তু পুৰণাখন ঘৰত পৰি থাকে বা আলমাৰীত বা চুকে কোণে পৰি থাকে, অন্যথা কেতিয়াবা আমি পেলাইও দিওঁ। কিন্তু এটা বস্তু লক্ষ্য কৰিব যে আমি সহজতে সেইবোৰক ব্লক নকৰোঁ। আৰু ব্লক নকৰাৰ কাৰণে কি হয়, সেই কাৰ্ডখন তলে তলে এক্টিভ হৈয়ে থাকে কিন্তু কাম নকৰে। যেনেকৈ এটিএমত গৈ যদি আপুনি ইউজ কৰিব খোজে সেইটো ইউজ নহ'ব, কিন্তু এক্টিভ হৈ আছে, আপোনাৰ নামত এক্টিভ হৈ আছে। আৰু সেই যে এক্টিভ হৈ আছে সেইকাৰণেই কোম্পানীয়ে আপোনাৰ একাউণ্টৰ পৰা প্ৰতি বছৰে এটা ফিক্স চাৰ্জ কাটিয়ে থাকিব। এতিয়া চিন্তা কৰি চাওক, কেতিয়াবা এনেকুৱা হয় যে আপোনাৰ একাউণ্টখন বহুত পুৰণি হয়, 10 বছৰ 20 বছৰ পুৰণি একাউণ্ট। যেনেকৈ মোৰে SBIৰ একাউণ্টখন বহুত পুৰণি একাউণ্ট আৰু আগতে মই কেইবাবাৰো এটিএম কাৰ্ড আনিছে। কেতিয়াবা এক্সপায়াৰি ডেট পাৰ হৈ গৈছে, কেতিয়াবা চিম কাৰ্ড নথকাৰ কাৰণে পাৰ হৈ গৈছে, কেতিয়াবা বিভিন্ন কাৰণত নষ্ট হৈ যায় বা ভাঙি যায়। এনেকুৱা বিভিন্ন কাৰণত কাৰ্ডবোৰ মোৰ বেলেগ বেলেগ নতুন নতুন কাৰ্ড আনিবলগীয়া হৈছে। এনেকৈ মোটামুটি এটা একাউণ্টতে মই 4টামান কাৰ্ড আনিছোঁ অলৰেডি, কিন্তু ব্লক কেতিয়াও কৰা নাছিলোঁ। এটা নষ্ট হৈ গৈছে বা ডেট পাৰ হৈ গৈছে, মই নেক্সট আৰু এখন আনিছোঁ, এনেকৈ আনি আছোঁ 4খন আনিছোঁ। তেন্তে চিন্তা কৰিছোঁ, বছৰত 4খন কাৰ্ডৰে মোৰ পইচা কাটি আছে। এই কথা কিন্তু মই জানা নাছিলোঁ। আৰু অলপতে কি হৈছে, মোৰ এটা পাঞ্জাৱ বেংকৰ একাউণ্ট আছিল, সেই একাউণ্টটো মই মোটামুটি 7 বছৰমান ইউজ কৰা নাছিলোঁ, কিন্তু হঠাৎ মই সেইটো এক্টিভ কৰিলোঁ। এক্টিভ কৰোঁতে মই গম পালোঁ যে মোৰ যিখন এটিএম কাৰ্ড আছিল সেইখন মোৰ এক্সপায়াৰি ডেট পাৰ হৈ গৈছে। ফলত মই কি কৰিব, আকৌ এখন নতুন এপ্লাই কৰিলোঁ। যেতিয়া নতুন অহাৰ পিছত মই ফোনপে' বনালোঁ, UPI বনালোঁ, বনাই পইচা সোমালোঁ। সোমোৱা মানে কি পইচা কাটি লয়, যেতিয়াই পইচা সোমাওঁ তেতিয়াই পইচা কাটি লয়। তেতিয়া মই
ইনকুৱাৰী কৰিব আৰম্ভ কৰি দিলোঁ। মই যেতিয়া হেল্পলাইন নাম্বাৰত কল কৰিলোঁ তেতিয়া গম পালোঁ যে মোৰ নামত কেইবাখনো কাৰ্ড এক্টিভ হৈ আছে, যিবোৰ নেকি অলৰেডি এক্সপাইৰী ডেট পাৰ হৈ গৈছে। সেই কাৰ্ডবোৰৰ নামত মানে মোৰ পৰা পইচা কাটি আছে, কিন্তু ইমান দিনটো মোৰ একাউণ্ট জিৰ' হৈ আছিল, সেই পইচাবোৰ কাটিব পৰা নাছিল, সেইবোৰ মাইনাছ লাগি আছিল। আৰু এতিয়া যে মই একাউণ্টটো চালু কৰিলোঁ তেতিয়া পইচা সোমোৱা মানে পইচাখিনি আগত কাটি লয়। ইমান মানে সমস্যাত পৰি গৈছোঁ। গতিকে আপোনালোকে বুজি পাইছে, আপোনাৰ যদি এনেকুৱা ATM কাৰ্ড বা ডেবিট কাৰ্ড আছে, পুৰণা ATM কাৰ্ড, আৰু আপুনি ঘৰত পেলাই থৈ দিছে কিন্তু ব্লক কৰা নাই, তেন্তে আপুনি সেই কাৰ্ডবোৰক বিচাৰি উলিয়াওক। যদি আপুনি পায় তেন্তে ইয়াতে যিবোৰ চিৰিয়েল নাম্বাৰ আছে সেই নাম্বাৰ হিচাপত আপুনি পিছফালে কণ্টেক্ট নাম্বাৰ আছে, সেই কণ্টেক্ট নাম্বাৰত আপুনি কণ্টেক্ট কৰি লৈ এই কাৰ্ডবোৰক ব্লক কৰিব পাৰিব। আৰু যদি কোনো কাৰণ এনেকুৱাও হয় যে আমি সেই কাৰ্ডবোৰক পেলাই দিছোঁ, যিহেতু এইটো ইউজলেছ হৈ গৈছে, আমি পেলাই দিছোঁ বা বিচাৰি পোৱা নাই, এনে ক্ষেত্ৰত কি হ'ব, আপুনিতো ব্লক কৰিব নোৱাৰা হৈ যাব, কণ্টেক্ট কৰিব নোৱাৰা হ'ব। তেনে ক্ষেত্ৰত আপুনি বেংকত যাওক, আপোনাৰ যিটো ব্ৰাঞ্চ আছে ব্ৰাঞ্চত যাওক, ব্ৰাঞ্চত গৈ আপুনি খবৰ কৰক যে আপোনাৰ নামত কিমানটা ডেবিট কাৰ্ড বা ATM কাৰ্ড এক্টিভ হৈ আছে। সেই পুৰণা যিমান ডেবিট কাৰ্ড আছে সেইবোৰক আপুনি ব্লক কৰাই দিয়ক, অন্যথা কিন্তু আপোনাৰ একাউণ্টছৰ পৰা প্ৰতি বছৰে পইচা কাটিয়ে থাকিব যেতিয়ালৈকে আপোনাৰ সেই একাউণ্টটো চলি থাকে। কথাটো বুজি পাইছে নহয়? তেন্তে বুজিতো পালে যে আমাৰ এই পুৰণা ডেবিট কাৰ্ডছবোৰ এক্সপাইৰী ডেট পাৰ হৈ যোৱা এই কাৰ্ডছবোৰে আমাৰ কিমান ক্ষতি কৰি আছে। তেন্তে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।